কেনেকৈ গুৰুৰ বাক্য পালন কৰি যিটো কথা আজি নিগুণবাদী শুকদেৱে কৈছে যে তুমি মোক পৰমাৰ্থিক অৰ্থ ক'লা আৰু সেই পৰমাৰ্থিক অৰ্থ কৈ পেলাই মোক কি কৰিলা তাৰিলা এতিয়া আমাৰ 5 নম্বৰটো কি হ'ল মন্ত্ৰৰ শুদ্ধিতা 6 নম্বৰটো আহিলে আমাৰ বিবেকৰ বিচাৰৰ শুদ্ধিতা আমি বিচাৰ কৰিব লাগিব আমি আজি বিচাৰ কৰিব নোৱাৰোঁ কোনটো পথেৰে গ'লে আমি ভগৱন্তৰ ভক্তি সাধনা হ'ব কোনটো পথেৰে গ'লে আমি ঈশ্বৰ প্ৰাপ্তি হ'ব কোনটো পথেৰে গ'লে আমি কি কৰিব লাগিব আমাৰ বিচাৰৰ শুদ্ধিতা নাই এই বিচাৰৰ শুদ্ধিতাটো কিন্তু আমি আনিব লাগিব নহয়নে বাৰু আৰু 7 নম্বৰটো কি হ'ল 7 নম্বৰটো হ'ল গুৰুৰ বাক্য সঠিক মতে পালন কৰা এনেধৰণে 7 প্ৰকাৰ যদি আপুনি নিতৌ সাধনা কৰি থাকে তেতিয়াহ'লে আপুনি 4 পুৰুষাৰ্থৰ প্ৰথমটো সাধনা হৈ গ'ল তাৰ পাছত আহিলে অৰ্থৰ কাৰণে আকৌ 5টা নিয়ম আপুনি পালন কৰিব লাগিব পিতৃ মাতৃৰ আশীৰ্বাদ নহ'লে কেতিয়াও ধন টকা পইচা অৰ্থ সংগ্ৰহ নহয় যিজন সন্তানে পিতৃ মাতৃৰ আশীৰ্বাদ নোহোৱাকৈ অৰ্থ উপাৰ্জন কৰিছে তেওঁ অৰ্থ উপাৰ্জন কৰিব পাৰিব কিন্তু এদিন তেওঁ সেই অৰ্থ বিপথে যাব প্ৰথম কথা দ্বিতীয়তে হ'ল উদ্যম লাগিব অৰ্থ উপাৰ্জন কৰিবলৈ হ'লে উদ্যম যদি নাথাকে অৰ্থ উপাৰ্জন কৰিব নোৱাৰে তৃতীয়টো হ'ল গুৰুৰ আশীৰ্বাদ লাগিব গুৰুৰ আশীৰ্বাদৰ অবিহনে কেতিয়াও অৰ্থ সাধন নহয় 4 নম্বৰটো হ'ল ঈশ্বৰৰ কৃপা নহ'লে অৰ্থ সাধন নহয় আৰু সেই অৰ্থখিনি উপাৰ্জন কৰিবলৈ মনত এটা সৎ অভিলাষ লাগিব যদি সৎ অভিলাষৰ দ্বাৰা অৰ্থ উপাৰ্জন নহয় সেই অৰ্থই আপোনাৰ 4 পুৰুষাৰ্থ সাধন কৰিব নোৱাৰে মই এটা কাহিনী ক'ম আপোনালোকক শুনি ভাল পাব অৰ্থ উপাৰ্জন কৰাটো এটা ডাঙৰ কথা আমাৰ আজি আমি অৰ্থ উপাৰ্জন কৰিব নজনাৰ কাৰণেই আমাৰ জীৱনত বিতিকৰ্ম ঘটিছে এজন সাধু আহিছিল কেৱল ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি ফুৰে ধৰি লওক আপোনালোকৰ ঘৰতে আহি ওলালেহি সাধুজনক থাকিবলৈ দিলে যি ঘৰ মানুহত সাধুজনে আশ্ৰয় বিচাৰিছিল সেই সাধুজন থকা ঘৰখন অত্যন্ত ধনী সুন্দৰ এভাগ মন্দিৰ আছে দেখিলে যে সাধু মন্দিৰৰ আশে পাশে শয়ন কৰিবলৈ দিলে ৰাতি সিদ্ধমুঠি খোৱালে ৰাতি সিদ্ধমুঠি খোৱাৰ পাছত তেখেতক শয়ন কৰিবলৈ দিলে কিন্তু তেখেতৰ মন্দিৰত যিটো ভগৱন্তৰ মূৰ্তি আছিল সোণৰ মূৰ্তি ধনী মানুহ সোণৰ মূৰ্তিটো থকাৰ কাৰণে এই যে সাধুজনক ৰাতি খুৱাই বুৱাই শুবলৈ দিলে তেওঁ চকু পৰিল ক'ত সেই সোণৰ মূৰ্তিটোত লগে লগে তেওঁ মনলৈ চৰ্যবৃত্তিটো আহি গ'ল চৰ্যবৃত্তিটো অহাৰ লগে লগে তেওঁ ৰাতি গৃহস্থৰ শুই থকাৰ সুযোগ লৈ তেওঁ মূৰ্তিটো লৈ পেলাই ৰাতিয়ে পলায়ন কৰি গুচি গ'ল আৰু ৰাতিপুৱা গৃহস্থ সাৰ পালে দেখিলে যে সাধুজন শুই থকা জেগাত নাই আৰু লগে লগে দৃষ্টি কৰিলে যে নামঘৰৰ বা মন্দিৰৰ সেই ঈশ্বৰৰ সোণৰ মূৰ্তি ভাগো নাই তেওঁ লৈ গুচি গ'ল সেই সাধুজনৰ প্ৰতি বিষ্ণাভাৱ আহিলে যে সাধুসকলে এনেকুৱাই কাম কৰে দেখাত তেওঁলোকে সাধুৰ বেগ ধৰি থাকে কিন্তু মনত চৰ্যবৃত্তি এনেকুৱা সাধু বিশ্বাস কৰিব নালাগে পালে তেওঁক শাস্তি বিধান কৰিব চাৰিওফালে খবৰ খাবিৰ কৰিলে কিন্তু তেওঁক নাপালে আৰু সেই সাধুজনে সেই মূৰ্তিটো লৈ গুচি গ'ল এটা কি কৰিব তেওঁ মূৰ্তিটো নিলে হয় চৰ্যবৃত্তিটো ৰাতিৰ ভিতৰতে মনলৈ আহিলে লৈ গ'ল এমাহমান তেওঁ লৈ ফুৰিছে এমাহমান লৈ ফুৰাৰ পাছত এদিন তেওঁ বহি থাকোঁতে মনলৈ এটা ভাৱ আহিল যে মই কোনো কালে নকৰা এই চৰ্যবৃত্তিটো মোৰ মনলৈ কেনেকৈ আহিল মই কিয় মূৰ্তিটো লৈ আহিলোঁ আপোনালোকে জানেনে আমাৰ শৰীৰত যি খাদ্য খাওঁ সেই খাদ্যই ক্ৰিয়া কৰিবলৈ 21 দিন সময় লাগে 21 দিন আপুনি যদি কিবা এটা খাদ্য এৰো বুলি ভাবিছে 21 দিন যদি এৰিব পাৰে তেতিয়াহ'লে এৰিব পাৰিলে ধৰি লওক তামোল এবাৰ খাই থাকে আপুনি এই তামোলখন এৰো বুলি ভাবিলে যিকোনো প্ৰকাৰে যদি 21 দিন যদি আপুনি পালন কৰিব পাৰে 21 দিনৰ পাছত আপোনাৰ শৰীৰে তামোলটো নিবিচাৰে আৰু তাৰমানে প্ৰত্যেক দিনে খাই থকা বস্তুটোৱে যেনেকৈ আমি এতিয়া চাহকণ নহ'লে থাকিব নোৱাৰোঁ হামিয়াওঁ সদায় খাই থকা তামোল খাওঁতে আমি চাদা খাওঁ চাদা খোৱাৰ যিটো নিকটিন বহি থাকে আৰু সময়মতে তামোলখন নহ'লে মানুহৰ তামোলৰ প্ৰতি আকৌ এটা হাবিয়াস আহে ঠিক তেনেকৈ আমাৰ শৰীৰত খাদ্যৰ প্ৰভাৱ সকলোতে লাগিবলৈ 21 দিন সময় লাগে আৰু সেই সাধুজন 21 দিনৰ পাছত এমাহৰ পাছত তেওঁ চৰ্যবৃত্তিটো কৰাৰ কাৰণে মনলৈ এটা ভাৱ আহিলে যে মই কোনো কাৰণতে নকৰা কৰ্মটো কিয় কৰিলোঁ লগে লগে তেওঁ মূৰ্তিটো লৈ সেই মানুহঘৰলৈ আহিলে ঘূৰাই দিবৰ কাৰণে মানুহঘৰক আহি পেলাই মাত লগালে আৰু মূৰ্তিটো হাতত লৈ আহিছে মানুহঘৰে দেখিটো খং উঠিলেই তই আমাৰ মূৰ্তিটো লৈ গ'লি তই পুনৰ লৈ আহিছ
এতিয়া লৈ অহাৰ কাৰণে পিটিবলৈও মন যোৱা নাই। তেওঁ সুধিলে যে তই কিয় এই মূৰ্তিটো লৈ গৈছিল? তেতিয়া সেই সাধুজনে গৃহস্থজনক কৈছে যে হে বাপ, হে আই, ল'বকচোন, মই মূৰ্তিটো ঘূৰাই দিবলৈ আনিছোঁ, কিন্তু আপোনালোকে বহক। আপোনালোকে সেইদিনা মোক যে যি সিদ্ধ খুৱাইছিলে, অন্ন খুৱাইছিলে, প্ৰকৃততে আপোনালোকৰ এই অন্ন উৎসটো ক'ত? তেওঁ ONGCত চাকৰি কৰে, হুঁৱে বাৱে টকা পায়, বক্ৰ পথেৰে বিভিন্নজনক ঠগ প্ৰবঞ্চক আনি পেলাই যি ধন সংগ্ৰহ কৰি লৈ আনিছিলে, সেই ধনৰ দ্বাৰা যি অন্ন হৈছিল, সেই অন্ন খোৱাৰ কাৰণে তেওঁৰ মনলৈ চৰ্যবৃত্তিটো আহি গ'ল। প্ৰথম কথা, আপোনাৰভাৱে নিতৌ কি ৰন্ধন কৰিছে, সেই ৰন্ধন যদি শুদ্ধ নহয়, সেই ৰন্ধনৰ উৎস যদি শান্ত নহয়, তেতিয়াহ'লে আপুনি যিমানেই ভক্তি নকৰক, কিন্তু আপোনাৰ মন মানসিকতা সেই তাত প্ৰভাৱ পৰি থাকিব। গতিকে কৈছে যে তোমালোকৰ এই অন্ন খোৱাৰ কাৰণে মোৰ ৰাতিটোৰ ভিতৰতে চৰ্যবৃত্তিটো মনলৈ আহিলে, আৰু মোৰ 20 দিন 21 দিনলৈকে এই ভাৱটো থাকিলে, আৰু যেতিয়া 21 দিনৰ পাছত মোৰ খাদ্যবস্তু হজম হৈ গুচি গ'ল, পুনৰ মোৰ আকৌ সেই সাত্বিকলৈ গুচি আহিলে, আৰু মই তোমালোকক এই মূৰ্তিটো ঘূৰাই দিবলৈ আহিছোঁ। তাৰ কাৰণে মোৰ গাত কোনো ভুল নাই, কিন্তু তোমালোকৰ খাদ্যৰ প্ৰভাৱত পৰিহে মোৰ এনেকুৱা এটা প্ৰভাৱ পৰিলে। খাদ্যৰ প্ৰভাৱ পৰে ন বাপ। গতিকে এই যে অৰ্থ উপাৰ্জন, এই প্ৰক্ৰিয়াটো কিন্তু আমি মানিব লাগিব। গতিকে 5টা প্ৰকাৰে যদি আমি অৰ্থ উপাৰ্জন কৰোঁ, তেতিয়াহ'লে আমাৰ 4 পুৰুষাৰ্থ, পুৰুষাৰ্থ মানে পুৰুষ যোগ সাৰ্থকতা, পুৰুষৰ সাৰ্থকতাটো তেতিয়া হ'ব। ধৰ্ম সাধন কৰিবৰ কাৰণে 7টা প্ৰকাৰৰ কথা ক'লোঁ, অৰ্থ উপাৰ্জন কৰিবৰ কাৰণে আমি 5টা প্ৰকাৰৰ ক'লোঁ। এতিয়া কাম আহিলে। কাম মানে বাসনা, আশা। এই আশাটো যদি আমি পালন কৰিবলৈ যাওঁতে আমি বিষয়খনকে কওঁ, প্ৰত্যেকজন লোকেই যেতিয়া সংসাৰলৈ আহোঁ, নীতি নিয়ম অনুসৰি, প্ৰকৃতিৰ নিয়ম অনুসৰি আমিও এগৰাকী ভাৰ্যা বিয়া পাতি সতি সন্তান জন্ম দিয়াৰ ব্যৱস্থা কৰোঁ। কাম ভাৱ উৎপন্ন হয়, নহয়নে বাৰু? আশা উৎপন্ন হয়, কেনেকৈ ধন দান ঘটি, কেনেকৈ ল'ৰা ছোৱালী পঢ়ুৱাই ডাঙৰ দীঘল কৰোঁ, কেনেকৈ ঘৰ এটা বনাওঁ, কেনেকৈ ময়ো সবল হ'ব পাৰোঁ, নহয়নে বাপ? এই কামনাটো কিন্তু আমাৰ সকলোৱে থাকে, কিন্তু এই কামনাটোত থাকিব লাগিব। এই কামনাটো নহ'লে এজন পুৰুষ সাৰ্থকতা হ'ব নোৱাৰে। মোৰ কৃপালু শংকৰ গুৰুজনক বৈবাহিক জীৱন আৰম্ভ কৰি সাৰ্থকতা কৰি দেখুৱাইছে। সেইকাৰণে 4খন আশ্ৰমৰ ভিতৰত গৃহস্থাশ্ৰমখনকে শ্ৰেষ্ঠতা আসন দিছে। নিদিলেহেঁতেন, সন্যাসীসকলক দিলেহেঁতেন, ব্ৰহ্মবাদীসকলক দিলেহেঁতেন, কিন্তু গৃহস্থী আশ্ৰমখনক কিয় শ্ৰেষ্ঠতা দিছে? যে বিষয়বাসত থাকি তেওঁ ভক্তি কৰক। এখন বাঢ়ি অহা নদীক যদি বালিৰ ভেটা দিয়ে, তেতিয়াহ'লে সেই নদী কেতিয়াও ৰাখিব নোৱাৰে। গতিকে তুমি বিষয় কৰ্মত জীৱ হিচাপে যেতিয়া ভগৱন্তই সৃষ্টি কৰিছে, তেওঁ ব্ৰহ্মাণ্ডখনক আগবঢ়াই লৈ যোৱাৰ দায়িত্ব আপোনাৰ বা মোকো দিছে। কিন্তু আমি সৃষ্টি কৰিবৰ কাৰণে, যেনেকৈ 3য় স্কন্ধত ব্ৰহ্মাদেৱে পদুম ফুলৰ ওপৰত সৃষ্টি কৰিবৰ কাৰণে যেনেকৈ প্ৰভু ভগৱানক স্তুতি কৰিছিল, কদম ঋষিয়ে দেৱহূতিক বিয়া কৰাৰ পাছত সন্তান জন্ম দিয়াৰ আগত যেনেকৈ বহু বছৰ স্তুতি কৰিছিল সৃষ্টি কৰাৰ আগত, ঠিক তেনেকৈ আপোনাৰ মোৰ কামনা বাসনাবিলাক পূৰ কৰিবৰ কাৰণে আমি ভগৱন্তৰ ওচৰত সাধনা কৰি লৈছোঁ নে নাই? যদি লৈছোঁ, তেতিয়াহ'লে আপোনাৰ জীৱনটো সাৰ্থকতা, নহয়নে বাৰু? এতিয়া আজি দেখিছোঁ আমাৰ যিসকল যুৱক যুৱতী আইসকল আজি আমাৰ ইয়াত অনুষ্ঠানত থাকিব লাগিছিল, কিন্তু কম পৰিমাণে আছে। যিসকল লোক আছে, আজি আমাৰ যুৱক যুৱতীসকলকহে আমি ভাগৱতৰ কথা ক'ব লাগে। ভাগৱতে আমাক কি কথা কৈছে? আজি প্ৰত্যেক মুহূৰ্ততে কপিল প্ৰভু কদম আৰু দেৱহূতি গৰ্ভ আৰু ঔৰসত আনিবৰ কাৰণে কদম ঋষিয়ে বহু বছৰ সাধনা কৰিলে। যেতিয়া কদম ঋষিয়ে দেৱহূতিক বিয়া কৰাইছিল, বিয়া কৰাৰ পাছত দেৱহূতিয়ে স্বামী কদমক এনেকুৱাকৈ শুশ্ৰূষা কৰিছিল, আৰু তেওঁ একেবাৰে স্বাস্থ্য ক্ষীণ হৈ গৈছিল, হাড়ে চালে লাগিছিল। আৰু এদিন কদম ঋষিক কৈছিল, হে স্বামী, হে গুৰুদেৱ, এগৰাকী পত্নী বিবাহ হোৱাৰ পাছত এটি আশা কৰে, সেই আশাটো পূৰ্ণ কৰিব লাগে। আশাটো কি? প্ৰত্যেকগৰাকী আয়ে বৈবাহিক জীৱন আৰম্ভ কৰাৰ পাছত মাতৃত্বৰ আশা কৰে। তেতিয়া কদম ঋষিয়ে সেই দেৱহূতিক এখন বিমানত নি সাগৰৰ ভিতৰত সুমুৱাই তেওঁ যিটো যৌৱন শক্তি লোপ পাইছিল, সেইটো পুনৰ সজীৱ কৰিলে। কৰাৰ পাছত তেওঁলোকে দুয়োজনে সাধনা কৰিলে ভগৱন্তৰ চৰণত। সাধনা কৰি 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 ভগৱন্ত পুৰুষ তেওঁলোকৰ সাধনাত সন্তুষ্ট হ'ল, আৰু তেওঁলোকক ক'লে যে কি বৰ লাগে কোৱা, যে আমি বৈবাহিক জীৱন আৰম্ভ কৰিব বিচাৰিছোঁ, গতিকে তুমি কৃপা কৰিব লাগে। হ'ব, তথাস্তু বুলি ক'লে। লগে লগে 9গৰাকী কন্যা জন্ম হ'ল।
অনুসূয়া, অৰুন্ধতী এইবিলাক মহাসতী জন্ম হ'ল। যাৰ জীৱনচৰ্যা যদি আইসকলে পঢ়ে তেতিয়াহ'লে আইসকলৰ ভক্তি লাইনটোৱে সলনি হৈ যাব। 9গৰাকী কন্যা হোৱাৰ পাছত পুনৰ কদম ঋষি আকৌ সাধনা কৰিলে, কৰি সাধনাত তুষ্ট হৈ ভগৱন্ত পুৰুষ আকৌ আহিলে যে হে প্ৰভু মোক এটি পুত্ৰ সন্তান লাগে। তথাস্তু বুলি ক'লে। নহয় বোলে, তুমি পুত্ৰ সন্তান দিলেই নহ'ব, যিটো সন্তান মই কামনা কৰিছোঁ সেই সন্তানটো তোমাৰ দৰেই হ'ব লাগিব। এতিয়া ভগৱন্তই তেওঁৰ দৰেতো ভগৱন্তৰ নিচিনা এজন ল'ৰাটো এই জগতত নাই, তেওঁৱে আছে। গতিকে তেওঁ তথাস্তু বুলি ক'লে আৰু লগে লগে তেওঁ আহি তেওঁলোকৰ ঔৰসে আৰু গৰ্ভে কপিল মুনি হিচাপে জন্মগ্ৰহণ কৰিলে। যদি ব্ৰহ্মাদেৱে সৃষ্টিখন আগবঢ়াবৰ কাৰণে ভগৱন্তক বহু বছৰ তপ কৰিলে, স্তুতি কৰিলে, ভাগৱতত আছে ব্ৰহ্মাৰ স্তুতি বুলি, আৰু কদম ঋষিও তেনেকৈ স্তুতি কৰি ল'লে। গতিকে আজি আমাৰ ভাগৱতৰ মাধ্যমেৰে এই কথাটো বুজিব লাগিব, আমাৰ যুৱক যুৱতীসকলে বিয়া বাৰু কৰাৰ পাছত সংসাৰখন আৰম্ভ কৰাৰ আগতেই ভগৱন্তৰ চৰণৰ শৰণাপন্ন হৈ স্তুতি কৰিব লাগিব। কোনটো পোহৰত কোনটো ক্ষণত সন্তান জন্ম দিলে আমাৰ জীৱনলৈ এটা সুসন্তান নামি আহিব, আৰু যদি সুসন্তান নামি নাহে তেন্তে প্ৰত্যেকটো সন্তানে আপোনাৰ মোক চকুলো টুকাই থাকিব। আজি আমাৰ সমাজত ৭৫টা পৰিয়ালৰ চকুত চকু পানী। কেলে? বিষয়খন এই যে 4 পুৰুষাৰ্থ সাধনৰ কামনা নামৰ সাধনাটো পালন কৰাত আমি ব্যৰ্থ হৈছোঁ। এচুপৰা গুড় 100টা মাখি আহিলে, 100টা মাখি পৰিলে, 50টা উৰি গুচি গ'ল, 50টা তাত লাগি ধৰিলে। সেই 50টা আকৌ আহিলে, আকৌ আহি গুড়ৰ দণ্ডটোত পৰিলে, গুড় খালে, 25টা লাগি ধৰিলে, 25টা উৰি গুচি গ'ল। আৰু সেই 25টা আকৌ আহে, গুড় খায়, আকৌ গুচি যায়, আকৌ আহে, আকৌ যায়। এটা সময়ত গোটেই গুড়ৰ দমটো খাই শেষ কৰি দিলে, কিন্তু ৭৫টা মাখি লাগি ধৰিলে। প্ৰথমে 50টা, তাৰপিছত 25টা। আহিছিলেতো 100টাই লাগি ধৰিব লাগিছিল, কিন্তু 50টা লাগি ধৰিলে প্ৰথমবাৰত, তাৰ পাছত 25টা লাগি ধৰিলে, কিন্তু 25টা আকৌ লাগি নধৰিলে, গোটেই গুড়ৰ দমটো খাই শেষ কৰি দিলে। ইয়াৰ কাৰণটো কি? এই কাৰণটো যদি আমি চাওঁ যে সেই 25টা মাখিয়ে সেই গুড়ৰ দমটো খাব জানিলে, অৰ্থাৎ তেওঁলোকে জ্ঞান আৰু বৈৰাগ্য নামৰ 2খন পাখি দাঙি লৈ খালে। বাকী মাখিকেইটাই পাখিকেইখন গুড়ৰ দমত পেলাই খালে। গতিকে পাখি লাগি ধৰিলে উৰি যাব নোৱাৰে। খাব নজনাৰ দুখত ৭৫টা মাখি গুড়ৰ দমত লাগি ধৰিলে, বাকী 25টা মাখিয়ে নিজৰ পাখিকেইখন দাঙি পেলাই খায় আৰু লগে লগে উৰা মাৰি গুচি যায়। আমাৰো সেই কামনা নামৰ সাধনাটো পালন কৰিবলৈ যাওঁতে আমি সংসাৰখনত এনেকৈ পাখিকেইখন লগাই দিওঁ, তাৰ পৰা আমি এৰি আহিব নোৱাৰোঁ। আপোনাক বিষয়খন নকৰিবৰ কাৰণে কোৱা নাই নহয় শাস্ত্ৰ ভাগৱতে, সতী সন্তান জন্ম নিদিবলৈ কোৱা নাই নহয়, দিবলৈ কৈছে। কিন্তু আমি জ্ঞান আৰু বৈৰাগ্যৰ মাজেদি যদি আমি পাখিকেইখন দাঙি বিষয়খন ভোগ কৰোঁ, তেন্তে আজি আমাৰ সেই ৭৫টা পৰিয়ালে যেনেকৈ চকু পানী টুকিব লগা হৈছে সতী সন্তানৰ কাৰণে, এই কথাটো কিন্তু নহয়। আৰু এই কথাটো আমি কেনেকৈ গম পাম, কেনেকৈ আৰু জ্ঞান আৰু বৈৰাগ্য আমি দাঙি খাম, সেই ব্যৱস্থাটো আমাৰ ভাগৱতৰ মাধ্যমেদি সাধুৰ সংগত সেইবিলাক কথা উপস্থাপন হয়। যদি আপোনালোকে প্ৰথম বিয়াখনলৈ যায়, মহাদেৱ আৰু পাৰ্বতী, আমি সন্তান জগতলৈ কিয় নমাই আনিব লাগে? যদি সেই উদ্দেশ্যটো নাজানো, যদি আমি কামনাৰ বশৱৰ্তী হৈ আনে গৰু ছাগলী জীৱ জন্তুৱে জন্ম দিয়াৰ আগতে যদি আমিও জন্ম দিওঁ, তেন্তে সেই সন্তানে কেতিয়াও জগতৰ কল্যাণ সাধন কৰিব নোৱাৰে। আজি আমাৰ ভাগৱত ধৰ্ম বা ভাগৱতৰ মাধ্যমেদি আমি এই কথাখিনি যুৱ সমাজলৈ লৈ যাব বিচাৰিছোঁ যে তেওঁলোকে বৈবাহিক জীৱন আৰম্ভ কৰাৰ আগতে সাধনা কৰক, সাধনা কৰাৰ পাছতহে বৈবাহিক জীৱন আৰম্ভ কৰক, আৰু বৈবাহিক জীৱন আৰম্ভ কৰাৰ পাছত ভাগৱতে যি নীতি আৰু নিৰ্দেশনা দিছে সেইমতে যদি সংসাৰখন আগবঢ়াই লৈ যায়, তেন্তে জীৱনত কেতিয়াও তেওঁলোকে দুখী হ'ব নালাগে। এই উদাহৰণ ক'ত দিছে? মহাভাৰতৰ প্ৰাৰম্ভণিতে দিছে। পিতৃ এজনেই, মাতৃ 3গৰাকী। এগৰাকীৰ গৰ্ভত ধৃতৰাষ্ট্ৰ কণা হৈ জন্ম হ'ল, অন্ধ হৈ জন্ম হ'ল। এগৰাকীৰ গৰ্ভত পাণ্ডু বেমাৰী হৈ জন্ম হ'ল, আৰু এগৰাকী ধাই গৰ্ভত এজন ভক্ত হৈ জন্ম ল'ল। কিন্তু ব্যাসদেৱ মহাসাত্বিক পুৰুষ, মহাসাধক পুৰুষ, কিন্তু তেওঁ ঔৰসে অহা প্ৰতিটো সন্তান কিয় ভাল নহ'ল?
মূল উদ্দেশ্য হ'ল য'ত বীজ স্থাপন কৰিব, য'ত বীজ সিঁচিব, যদি সেই স্থলীখন যদি শুদ্ধ নহয় তেতিয়াহ'লে কেতিয়াও ভাল সন্তান আশা কৰিব পৰা নাযায়। এইবিলাক আমাক বেদে কৈ আছে, এইবিলাক আমাক শাস্ত্ৰ ভাগৱতে কৈ আছে। এই কথাবিলাক আমাক যুৱক যুৱতীসকলৰ উদ্দেশ্যে আমি লৈ যাব লাগিব। আগৰবাৰ আহোঁতে আপোনালোকৰ ইয়াত আমি ভাগৱত কৰোঁতে আমি এভাগ গ্ৰন্থ ইয়াত দিছিলোঁ, কোনে কোনে ল'লে নাজানো। বহুতকেইখন গ্ৰন্থ লৈছিল, আধ্যাত্মিক চেতনাই শ্ৰেষ্ঠ সাধনা বুলি। আমি সেই গ্ৰন্থখনৰ মাধ্যমেদি আপোনাৰ বোৱাৰীজনীক, আপোনাৰ ল'ৰাটোক ক'ব নোৱাৰা কথাখিনি সেই গ্ৰন্থখনৰ মাধ্যমেদি আমি প্ৰকাশ কৰিছোঁ। 500 কপি দিছিলোঁ যোৱা বছৰ 500 কপি, এইবাৰ আমাৰ শেষ হ'ল, মাত্ৰ 10টা কপি আছে, মাত্ৰ 10টা কপি আছে। আৰু আমি দ্বিতীয় সংস্কৰণৰ কাৰণে দিছোঁ। ইতিমধ্যে আমাৰ কেইবাটাও অনুষ্ঠান আছে, তালৈ আমি সেই কিতাপকেইখন নিব পৰাকৈ আমাৰ হাতত নাই, আমি আকৌ দ্বিতীয় সংস্কৰণ দিছোঁ। মাত্ৰ 10খন কিতাপ আছে, আমি লৈ আহিছোঁ। যদি আপোনালোকৰ আইসকলৰ কোনোবাক লাগে সংগ্ৰহ কৰিব পাৰিব। আধ্যাত্মিক চেতনাই শ্ৰেষ্ঠ সাধনা, তাতে আমাৰ এই কথাবিলাক সম্পূৰ্ণ কেনেকৈ পৰিয়ালটো আমি সুন্দৰভাৱে আগবঢ়াই লৈ যাব লাগে, কোনটো ক্ষণত সন্তান আহ্বান কৰিলে সন্তান শান্ত হয়, আৰু আমাৰ যে যুৱক যুৱতীসকল যে আজিকালি আত্মঘাতী কৰে, কি কাৰণে হয়? দিনৰ ভাগত যদি সন্তান আহ্বান কৰে তেন্তে সেই সন্তানেই আত্মঘাতী হয়। অস্তপহৰ আছে, দিনত 4টা পহৰ আৰু ৰাতি 4টা পহৰ। 12 বজাৰ পাছত যি সন্তান জগতলৈ নমাই আনিব সেই সন্তানেহে জগতৰ কল্যাণ সাধন হ'ব। যি পুৰুষৰ বীৰ্য নাভিৰ তলত থাকিব, সেই নাভিৰ তলৰ পৰা যি বীৰ্য আহি আইগৰাকী গৰ্ভলৈ আহিব, সেই সন্তান কেতিয়াও ভাল আশা কৰিব নোৱাৰি, সেয়া পেটাত্মাৰ পৰা আহে। কিন্তু এই নাভিৰ তলৰ বীৰ্যত যেতিয়া ভক্তিৰ মাধ্যমেদি ঊৰ্ধ্বগামী কৰি শিৰলৈকে লৈ যাব পাৰিব, সেই বীৰ্যৰ দ্বাৰা যি সন্তান জগতলৈ নামি আহিব সেইজন সন্তান জগতৰ কল্যাণ সাধন কৰিবই কৰিব। এতিয়া সেই বীৰ্য আপোনাৰ শিৰলৈ ঊৰ্ধ্বগামী কৰাৰ ব্যৱস্থাটো আপোনালোকে শিকিব লাগিব। সেই শিকিব পৰাকৈ ব্যৱস্থা আমি আৰু এখন গ্ৰন্থ উলিয়াইছোঁ, যিটো নামৰ সাধনা, এখন 7 পুথি। তাত আপোনাৰ হবে সেই নামৰ সাধনাবিলাক কেনেকৈ কৰিলে আপোনাৰ বীৰ্য ঊৰ্ধ্বগামী হ'ব, নাম চিনি পাব লাগিব, ভক্তি চিনি পাব লাগিব, তত্ত্ববিলাক আমি বুজিব লাগিব। বিভিন্ন কিতাপৰ পৰা সংগ্ৰহ কৰি তেনেকৈ এখন গ্ৰন্থ আমি উলিয়াইছোঁ, সৰু গ্ৰন্থ, হাতত লৈ ফুৰিব পৰা। গতিকে মই অনুৰোধ কৰিম, আমাৰ ভাগৱত যাত্ৰাটো এইটো নহওক যে আমি বিনোদন কৰিবৰ কাৰণে ভাগৱত শুনিম, শ্ৰৱণ কৰিম, ভোজ ভাত খাম, গুচি যাম আনে পতাৰ দৰে। কিন্তু আমি এই ভাগৱতৰ মাধ্যমেদি আমাৰ যুৱক যুৱতীসকলক, ল'ৰা ছোৱালীক আমি কেনেকৈ প্ৰেৰণা যোগাম, কেনেকৈ আমাৰ আজি অস্থিৰ ব্যৱস্থাটো কেনেকৈ শান্ত কৰিব পাৰোঁ, এয়া আপোনাৰ মোৰ এটা গধুৰ দায়িত্ব। এই গধুৰ দায়িত্ব আপুনি মই গ্ৰহণ কৰিবই লাগিব। আপুনি মই জীৱনত কৰিব নোৱাৰিলোঁ, আজি অনুতপ্ত আমি নোৱাৰিলোঁ তেনেকুৱা সন্তান জন্ম দিব। কিন্তু আজি অনুভৱ হৈছে, যদি এনেকুৱা ধৰণৰ মঞ্চবিলাক আমি আগতে পালোহেঁতেন নিশ্চয়, কিন্তু আমি সেই সময়ত অসমৰ যিটো সাধন প্ৰক্ৰিয়া বৰ সীমিত আছিল, ভাল ধৰণে ভাগৱত অধ্যয়ন কৰা লোক কম আছিল। আজি যেনেধৰণে ভাগৱতৰ ব্যাখ্যা অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে প্ৰভাৱ হৈছে, ঠিক আমাৰ দিনত তেনেধৰণে নাছিল। গতিকে আমি যিমানখিনি কথা জানিব লাগিছিল সিমানখিনি নজনাৰ কাৰণে আমি আপোনাৰভাৱে হয়তো ক'ব পাৰে, বা আপুনি এনেধৰণে কৈছে আপোনাৰ পৰিয়ালটো কেনেকৈ আগবাঢ়িছে। হয়, মই পৰিয়ালটো কোৱাৰ দৰে নহয়, কিন্তু মই এইকাৰণে আপোনালোকক কৈছোঁ যে মই যিটো কষ্টত ভুগিছোঁ, যিটো যন্ত্ৰণাত ভুগিছোঁ, যাতে আপোনাৰভাৱে উঠি অহা নৱপ্ৰজন্মই সেইটো ভুগিবলগীয়া নহয়। মই প্ৰেক্টিকেলি কথাখিনি কৈছোঁ, মোৰ জীৱনৰ অভিজ্ঞতাৰ ফালৰ পৰা কথা কৈছোঁ। যদি আমি সন্তান জগতলৈ নমাই আনোতেই যদি আমি চিন্তা ভাল ধৰণে কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আপোনাৰ সেই সন্তানে কেতিয়াও আপোনাক শান্তি দিব নোৱাৰে। আজি পৰীক্ষিত তেনেকৈ ধৰণে গৰ্ভতেই বিষ্ণুক দৰ্শন কৰিছিলে কাৰণে আজি পৰীক্ষিতৰ মনলৈ তেনেকুৱা এটা সদ্ভাৱনা উদয় হ'ল। যদিও তেওঁ জীৱনলৈ অভিশপ্ত নামি আহিছিল, কিন্তু সেই অভিশপ্তই তেওঁক বিচলিত কৰিব নোৱাৰিলে। আৰু নোৱাৰাৰ কাৰণে আজি গুৰুৰ চৰণত পৰি কৈছে যে যিটো মহাহৰি ব্ৰহ্মা আদি কৰি মোহিত যাৰ মায়াত, মোহ অন্ধকাৰ গুচায় আমাৰ কৰাইলা তাংক সাক্ষাৎ। হে ৰাম সংসাৰ তাপত মৰৈ মোহ লোক কৰা হাতাক নিস্তাৰ, কেশৱত চিত আচয় যাৰ ইটো নুহি অদ্ভুত তাৰ, যিটো শাস্ত্ৰমূত কহিলা আত কিছু নেদেখিলো আন, ঈশ্বৰ কৃষ্ণক
প্ৰকাশে সদায় নামেহে ধৰ্ম প্ৰধান। পৰীক্ষিতৰ উপলব্ধি হৈ গ'ল যে হে গুৰুদেৱ, আপুনি যিখিনি শাস্ত্ৰ মোৰ আগত অৱগত কৰিলে, এই শাস্ত্ৰখিনিত মই একো নেদেখিলোঁ, কেৱল তোমাৰ নামে যে জীৱন সাধন কৰিব পাৰি, গতি দিব পাৰি, এই কথাটোহে ভাগৱতত আছে। ভাগৱত গ্ৰন্থখন যদিও আপোনালোকে দেখিছে ইমান ডাঙৰ এখন গ্ৰন্থ, কিন্তু এই ভাগৱতত আজি পৰীক্ষিতে একো নেদেখিলোঁ বুলি কৈছে। এটা বস্তু দেখিলে, যিটো শাস্ত্ৰ মূত্ৰ কহিলাহা আত কিছু নেদেখিলোঁ আন, ঈশ্বৰ কৃষ্ণক প্ৰকাশে সদায় নামেহে ধৰ্ম প্ৰধান। কেৱল ঈশ্বৰৰ বাদে এই ভাগৱতে আৰু একো দেখুওৱা নাই। আমি জগতত যিমানবিলাক বস্তু দেখিছোঁ, কৰিছোঁ, বিভিন্ন মাৰ্গৰ কথা কৈছোঁ, বিভিন্ন পন্থৰ কথা কৈছোঁ, কিন্তু আজি পৰীক্ষিতে আপোনাসৱক বা আমাক স্পষ্ট কৰি দিছে যে ভাগৱতে কেৱল ঈশ্বৰক দেখাইছে যে তোমাৰ নামেহে জীৱন গতি দিব পাৰে। হে গুৰুদেৱ, মই আৰু বেলেগ বস্তু নেদেখিলোঁ। হে ৰাম অভয় ব্ৰহ্মক আপুনি দেখাইলা, তাহান্তে ভৈল প্ৰবেশ, তক্ষক মৃত্যুক লাগি গুৰু মূৰ, নাহি ভয় লয় লেখ। নিৰ্গুণবাদী শুকদেৱে ভাগৱত কৈ কৈ পৰীক্ষিতক কেনেকুৱা অৱস্থালৈ লৈ গ'ল। আগতে তেওঁ যিটো মৃত্যু ভয় আছিল, সেই মৃত্যু ভয়ৰ পৰা তেওঁ অভয় দান হৈ গ'ল, অভয় ব্ৰহ্মক লগাই দিলে। বাবাইসকল, আমাৰ জীৱনত আমি সদায় এটা ভয় আমাক খেদি থাকে, নহয়নে বাৰু? মৃত্যু ভয়। এতিয়া যদি আমাক এটা ভাল ধুমুহা মাৰে বা ঢেৰেকনি মাৰে, আমাৰ ভাগৱত ইয়াতেই আমি নিজৰ পৰিয়ালবিলাক বা ঘৰবিলাক বচাবৰ কাৰণে হয়তো আমি লৰ মাৰিম, কাৰণ আমাৰ মৃত্যুৰ ভয় আছে। আমাৰ মৃত্যু ভয় থকাৰ কাৰণে আজি আমি প্ৰতি মুহূৰ্ততে শংকিত। সেই ব্যৱস্থাটো পৰীক্ষিতও আছিল যে তেওঁ মৃত্যুৰ ভয় আছিল। আৰু নিৰ্গুণবাদী শুকদেৱে ভাগৱত কৈ তেওঁ এনেকুৱা এটা অৱস্থালৈ লৈ গুচি গ'ল, তেওঁ অভয় ব্ৰহ্মক লগ পাই দিলে। এই জগতত আপোনাসৱক যদি সোধে বা আমাক যদি কোনোবাই সোধে যে এই জগতত ক'ত গ'লে আমাৰ ভয় নালাগে, ক'ত গ'লে আমি অভয় হৈ যাম, এটাই জেগা আছে, অভয় চৰণে শৰণে পখিলো হৰিয়ে, তোৱা গুণ নাম ভকতি প্ৰদীপ চাওঁ ৰাম ৰাম। ভগৱন্তৰ চৰণত যদি আপোনাৰ শিৰটো লগাই থৈ দিয়ে, মনটো লগাই থৈ দিয়ে, আপোনাৰ জগতৰ সংসাৰৰ মায়া যিটো ভয় ভাৱ, সেই ভয় ভাৱটো নাইকিয়া হৈ গুচি যাওঁ। কিন্তু আমি লগাব পৰা নাযায়, মায়াৰ কবলত পৰি থাকোঁ, নহয়নে বাৰু? এই কথাটো আজি আমাক কৈছে। হে ৰাম আউৰ একো আন শুনিবাক লাগি, প্ৰয়োজন নাহি বাপ, কৃষ্ণ গুণ নাম ব্যতিৰেকে মই এৰুহুৱান আলাপ। মোক আৰু বেছি কথা ক'ব নালাগে গুৰুদেৱ, মোক আৰু বহু কথা বুজাব নালাগে। মোৰ উপলব্ধি হৈ গ'ল যে কৃষ্ণৰ গুণনামৰ বাদে আৰু মোৰ বেলেগ নাই, যাতে মই এটা ক্ষণো কৃষ্ণ নামৰ বাদে যাতে নাথাকোঁ, কোনো ধৰণৰ গ্ৰাম্য কথা মই পাতি নাথাকোঁ। মোৰ এই কথাটো উপলব্ধি হৈ গ'ল। হে গুৰুদেৱ, মোক আৰু তুমি বিস্তৰভাৱে শাস্ত্ৰ কোৱাৰ কোনো প্ৰয়োজন নাই। মোৰ উপলব্ধি হৈ গ'ল কৃষ্ণ নামৰ ব্যতিৰেকে মোৰ আৰু জীৱন গতি নহয়, যাতে যিকণ সময় থাকোঁ সেই সময়কণ কৃষ্ণ নামকে মই মহাশ্ৰেষ্ঠ বুলি ভাবি যাতে জীৱনটো মই পাৰ কৰিব পাৰোঁ। হে ৰাম কাম অভিলাষ বিষয় বাসনা, চিতেতে জিলে কহ মূৰ, কৃষ্ণৰ চৰণতে জন্তে হেবে মিলৈ মহা দুখ ঘূৰ। আজি পৰীক্ষিতৰ জীৱনত যিখন বিষয় সংসাৰে আবদ্ধ কৰি ৰাখিছিল, বা আপোনাৰ মোকো যেনেকৈ বিষয়খনে আবদ্ধ কৰি ৰাখে, বিষয় মানে কি? নিদ্ৰা, ভয়, আহাৰ আৰু মৈথুন। এই চাৰিটা শক্তি আমাক সৰ্বদা ব্যতিব্যস্ত কৰি তোলে।
আৰু এই ব্যতিব্যস্তৰ পৰা আমি আঁতৰিবৰ কাৰণে সৰ্বদা চেষ্টা কৰি থাকোঁ। যেতিয়ালৈকে আমি ঈশ্বৰৰ সন্মুখীন নহওঁ, নাভৰ নাম যেতিয়ালৈকে আমি গ্ৰহণ নকৰোঁ, তেতিয়ালৈকে কিন্তু আমি আমাৰ বিষয়খনৰ পৰা আঁতৰি আহিব নোৱাৰোঁ। কেনেকৈ নোৱাৰোঁ? মই এটি সৰু উদাহৰণ দিছোঁ। আপোনালোকৰ ফালে বান্দৰ আছে নাই নাজানো, আছেনে বাৰু? এই য'ত য'ত বান্দৰ আছে, বান্দৰবিলাকে বৰ উপদ্ৰৱ কৰে নহয়। আৰু বান্দৰবিলাক মাৰিবৰ কাৰণে যুৱকসকলে ফান পাতে। এই টেমা এটা আধা কাটি পেলাই টেমাটোৰ ভিতৰতে খাদ্যবস্তু থৈ দিয়ে। বান্দৰটোৱে লাহেকৈ হাতখন ধুনীয়াকৈ ভৰাই দি খাদ্যকেইটা ধৰাৰ লগে লগে মুঠিটো মাৰি দিয়ে। এতিয়া হাতখন উলিয়াব নোৱাৰে, দুয়োখন হাতে দুটা মুঠি লৈ ঘূৰি ফুৰে। এনেকৈ ঘূৰি তেওঁ এদিন মৃত্যুবৰণ কৰিবগৈ লগা হ'ল। তেওঁ হাতখন এৰি দিলে টেমাটো খোল খাই যায়, কিন্তু হাতখন এৰি নিদিয়ে, কাৰণ খাদ্যবস্তুটো আছে। লাহেকৈ সোমোৱাই দিলে, খাদ্যবস্তুকেইটা ধৰিলে, মুঠিটো ডাঙৰ হৈ গ'ল, এতিয়া ওলাই নাহে। সি এনেকৈ লৈ ঘূৰি মৃত্যুবৰণ কৰে। য'ত বান্দৰ উপদ্ৰৱ বেছি তাত এই কামটো কৰে। সেই কথাটো আমাৰ জীৱনত খাটে। আমি ভোকটো পাবৰ কাৰণে হাতখন ভৰাই দিলোঁ, যেতিয়া ভোকটো পালোঁ মুঠি মাৰি ধৰিলোঁ, এতিয়া ওলাই নাহে, মুঠি এৰি নিদিওঁ আমি। আৰু মুঠি এৰি নিদিয়াৰ কাৰণেই, মুঠিটো এৰি দিলেই আমি মুক্ত হৈ যাওঁ, কিন্তু মুঠিটো এৰি দিবৰ কাৰণে যিটো জ্ঞান, সেই জ্ঞানটো আমাৰ নোপোজে। ঠিক বিষয় সংসাৰখনত আমি এনেকৈ মুঠি মাৰি ধৰিলোঁ, আমি আৰু এৰি নিদিওঁ। এৰি দিলেই আপুনি মুক্ত হৈ যায়। আজি পৰীক্ষিতে এৰি দিলে যে হে গুৰুদেৱ, তুমি মোক সেই বিষয়খন আঁতৰাই দিলা ভাগৱতৰ মাধ্যমেদি। আমাৰো ভাগৱত শ্ৰৱণ কৰি বিষয়খন আমি কৰিলোঁ। আৰু আজি মই এইটো কথা কৈছোঁ, যিসকল যুৱক যুৱতীয়ে বিষয়খন আৰম্ভ কৰিছে তেওঁলোকক বিষয় এৰিব কোৱা নাই মই, কিন্তু আমি যিসকল বিষয় ইতিমধ্যে সমাপ্তি ঘটাইছোঁ তেওঁলোকেও বিষয়খনত যে আপ্লুত হৈ থাকে। বোলে বাপ নামঘৰলৈ যাব লাগে নহয়, বোলে বাপ আৰু কেনেকৈ যাব, এই চাকৰিটো আছে ন, আৰু 2 মাহমান 4 মাহমান আছে, আৰু ৰিটায়াৰ হোৱাৰ লগে লগে যাম আৰু ৰিটায়াৰ হোৱাৰ লগে লগে যাম আৰু দেই বাপ, এই 2 মাহমান অকণমান ধৈৰ্য ধৰক। ৰিটায়াৰ হ'ল, বাপ নাযায়। এদিন লগ পালে বোলে বাপ কি হ'ল, নগ'ল যে। কি ক'ব আৰু, এই নাতিকেইটা এতিয়া অনা নিয়া কৰিব লাগে, নাতিকেইটা অনা নিয়া কৰিলোঁ, নাতিকেইটা অকণমান ডাঙৰ হওক। আকৌ নাতিকেইটা ডাঙৰ হ'ল, নাতিকেইটা ডাঙৰ হোৱাৰ লগে লগে বুঢ়াই কি কৰিব, ঘৰ গলিমুখতে দোকান এখন খুলি দিলে, 2 পইচা তাতে ইনকাম কৰিবলৈ দোকানখন খুলিব লাগে নহয়। তেওঁ কোনো পধ্যে কোনো কাৰণতে নামঘৰলৈ যোৱাটো নহ'ল। অৰ্থাৎ বিষয়খন তেওঁ এনেকুৱাকৈ ধৰি ল'লে, মুঠিটো খুলি দিলে তেওঁ বিষয়খন এৰ খাই যায়, কিন্তু মুঠিটো এৰিবৰ কাৰণে তেওঁৰ মনত সেই জ্ঞান ভাৱটো নাহিল। গতিকে আমাক ভাগৱতে সেই ভক্তিভাৱটো জগাই তুলিছে যে চোৱা, বিভিন্ন কাহিনী উপকাহিনী মাধ্যমেদি সাধু সন্তসকলৰ চৰিত্ৰ তোমাক মই কৈছোঁ। এইবিলাকৰ জৰিয়তে তুমি বিষয়খন এৰি কেনেকৈ ঈশ্বৰৰ ওচৰত তুমি সমৰ্পিত ভক্তিৰে তোমাৰ জীৱনটো ধন্য কৰিব পাৰা, 4 পুৰুষাৰ্থ সাধন কৰিব পাৰা, এই কথাটো তুমি চিন্তা কৰা। হে ৰাম হেন জানি মোক তুমি গুৰু বাপ দিয়া অনুমতি দান, মাধৱ বন্ধুৰ চৰণত চিত দিয়া তিয়াগিব প্ৰাণ। হে ৰাম পৰম অভয় কৃষ্ণৰ চৰণ দেখাইলা মোকয়া আপুনি, গুচিল অজ্ঞান ভৈলো জ্ঞান নিষ্ঠে কহোঁ মহামুনি। আজি পৰীক্ষিতে স্পষ্টভাৱে ক'ব পাৰিছে যে মই জ্ঞাননিষ্ঠ হৈ গ'লোঁ। আজি আমি ক'ব পাৰিমনে মই বুজি পালোঁ বুলি? কিন্তু পৰীক্ষিতে এই কথাটো ক'ব পাৰিছিল। কৃপালু মাধৱ মহাপুৰুষে যেনেকৈ জীৱন্ত কালত তেওঁ জীৱন সফল হ'ল বুলি ক'ব পাৰিছিল, ঠিক তেনেকৈ আজি নিৰ্গুণবাদী শুকদেৱেও তেওঁ জ্ঞাননিষ্ঠ হ'ল বুলি আজি গুৰুদেৱৰ আগত কৈছে। তাৰমানে তেওঁ প্ৰকৃত জ্ঞানটো বুজি পালে, আৰু বুজি পাই তেওঁ আজি ক'ব পাৰিছে যে হে গুৰুদেৱ, মই আজি জ্ঞাননিষ্ঠ হৈ গ'লোঁ। হে ৰাম এহি বুলি ৰাজা কুচিলা গৌৰৱে শুকৰ 2 চৰণ, অনেক বিনয় বচন বুলন্ত হুয়ুক গুৰু প্ৰসন্ন। পৰীক্ষিতৰ এনেধৰণৰ বিনয় ভাৱ, বিনয় বচন শুনি গুৰুদেৱ প্ৰসন্ন হৈ গ'ল, আনন্দিত হৈ গ'ল। হে বাভাইসকল, যেতিয়া শিষ্যই গুৰুৱে দিয়া উপদেশ আখৰে আখৰে পালন কৰি গুৰুৱে কৈ যোৱা কথাখিনি যদি হৃদয়ংগম কৰিব পাৰে, সেই গুৰুৰ যি আনন্দ হয়, সেই আনন্দ কোনো আনন্দই মষিমূৰ কৰিব নোৱাৰে। আজি নিৰ্গুণবাদী শুকদেৱৰ পৰম আনন্দিত হৈ গ'ল যে তেওঁ যিজন শিষ্য পাইছিল, পৰম শিষ্য, সেই শিষ্যই আজি
গুৰুদেৱৰ প্ৰত্যেকটো কথা উপলব্ধি কৰিব পাৰিম। এই জগতত এজনেই বক্তা আছে, সেইজনেই নিৰ্গুণবাদী শুকদেৱ। তেওঁতকৈ আৰু শ্ৰেষ্ঠ বক্তা কোনো হ'ব নোৱাৰে। আৰু এজনেই শ্ৰোতা আছে, ভাগৱত শ্ৰোতা, সেইজনেই হ'ল পৰীক্ষিত। তেওঁতকৈ আৰু শ্ৰেষ্ঠ শ্ৰোতা এই জগতত নাই। গতিকে এই শ্ৰোতা বক্তাৰ মাধ্যমেৰে ভাগৱত এই জগতত চলি আছে। ঠিক তেনেকৈ আপোনাৰভাৱেও যদি পৰীক্ষিতৰ নিচিনাকৈ এজন শ্ৰোতালৈ যদি ৰূপান্তৰিত কৰিব পাৰে, আমিও যদি ভাগৱত ক'বলৈ যাওঁতে নিৰ্গুণবাদী শুকদেৱৰ দৰেই জীৱনশৈলীত প্ৰয়োগ কৰি আপোনাৰবোৰৰ আগত যদি ভাগৱত ক'বলৈ আমাৰ ভগৱন্তে কৃপা কৰে, নিশ্চয় আপোনাৰ মোৰ জীৱনো সাধন হ'ব, নহয়নে বাৰু? গতিকে নিৰ্গুণবাদী শুকদেৱে আজি পৰম আনন্দিত হৈ গৈছে। ঠিক আমি তেনেকৈ ভাগৱত আপোনাৰবোৰৰ আগত কৈ থাকোঁতে আপোনাৰভাৱে যদি নিৰলে নিবিড়ভাৱে যদি শ্ৰৱণ কৰে, আমাৰো আনন্দ লাগে, আমাৰো আনন্দ লাগে। ভাগৱত কৈ থকাৰ সময়ত যেতিয়া ইফাল সিফাল কৰি থাকে, ভাগৱত বক্তাজনৰ মনত আনন্দ নাহে। গতিকে আজি নিৰ্গুণবাদী শুকদেৱৰ পৰীক্ষিতৰ কথাখিনি শুনি পৰম আনন্দিত হৈছে। হে ৰাম কৰোঁ কাতৰ দিওঁ এহিবৰ, মৰণ সময়ে স্বামী বান্ধৱ কৃষ্ণৰ অৰুণ চৰণ, যেন নপাহৰো আমি। হীৰক পৰশী শোকে বুলিলন্ত, হেনয় শোকনি পতি। ভিক্ষুগণ হমে উঠিলৰি গৈলা, লয়া তান্তে অনুমতি। গুৰুদেৱ সন্তুষ্ট হৈ গ'ল আৰু লগে লগে তেওঁৰ লগত অহা সেই ভিক্ষুকসকল সাধকসকলক লৈ পেলাই পৰীক্ষিতক তাতে থৈ পেলাই গুচি গ'ল। গম পাইছেনে? এতিয়া আপোনালোকে ভাগৱত শুনি আছে, সকলো নিগম কল্পতৰু তাৰ ফল মহাভাগৱত, শুক মুখে আহি ভূমিত পৰিল, ৰসত চতুৰ যিটো জন, কৃষ্ণৰ চৰণত দিয়া মন, পৰময় সন্তোষে পিয়ুক ফল অমিত নে ৰস অমিত? ফল অমিত নে ৰস অমিতত এটা সদায় চলি থাকে, কিন্তু ফল অমিত বাপ ভাগৱতৰ শ্লোকটোতে কৈছে ফল বুলি। ফল মানে এই কথাটোকে মই ক'বলৈ গ'লোঁ, ফল মানে এটা গছত লগা ফল, আৰু এটা ফল মানে ৰিজাল্ট, ফলাফল। মনত ৰাখিব কথাবিলাক, আমি সুন্দৰভাৱে বিশ্লেষণ কৰিব লাগিব যে ফল দুই প্ৰকাৰ, এক প্ৰকাৰ খোৱা আৰু এক প্ৰকাৰ হ'ল সিদ্ধান্ত। আজি পৰীক্ষিতৰ ফল পালে, কি ফল পালে? ঈশ্বৰক উপাসনা কৰিব পৰা সেই ফলটো, অৰ্থাৎ সিদ্ধান্ত পালে, ৰিজাল্ট দিলে। হে বাপ, সেই ফলটো অমিত, যিটো কাৰণে তেওঁ পৰম ব্ৰহ্মৰ লগত লীন হৈ যাব পৰা ফল। এই ফলটো আজি ময়ো আপোনাৰসবক দি থৈ গৈছোঁ যে ভাগৱতৰ মাধ্যমেদি পৰীক্ষিতৰ কি হ'ল? পৰীক্ষিতে যেতিয়া গুৰুদেৱক ক'লে মোক আৰু কোৱাৰ প্ৰয়োজন নাই, মই সমস্তখিনি কথা বুজি পালোঁ, মই জ্ঞাননিষ্ঠ হৈ গ'লোঁ, মই বুজি পালোঁ দেহ কি বস্তু, আত্মা কি বস্তু, মোৰ মনৰ মল দূৰ হৈ গ'ল, মোৰ আন্ধাৰ গুচি গ'ল, মোৰ চিত্ৰ দ্ৰবৃত হৈ গ'ল। গোটেইখিনি কথা কোৱাৰ পাছত গুৰুদেৱক কৈছে মই বুজি পালোঁ গুৰুদেৱ। আৰু গুৰুদেৱো পৰম সন্তোষিত হৈ পৰীক্ষিতক তাতে এৰি পেলাই তেওঁৰ লগত অহা সেই সাধু ভিক্ষুসকলক লৈ সেই স্থান ত্যাগ কৰিলে। নিৰ্গুণবাদী শুকদেৱ গ'লগৈ। এতিয়া পাছৰকণ কৈ আমি সামৰণি মাৰিম। হে ৰাম পাছে পৰীক্ষিত গংগাৰ তীৰত, বহিলা কুশ বিচাই, উত্তৰক মুখে মাধৱক স্মৰি, থিৰ কৰিল অন্তকায়। আত্মা বিষয়ত চিত্ত প্ৰবেশায়া, চিন্তন্ত কৃষ্ণ চৰণ, নিশ্চল হৰিৰ মন ভৈল থিৰ, নতলে প্ৰাণ প্ৰৱণ। আগতে কৈছে যে ভাগৱত শুনি শুনি মোৰ মন চিত্ত স্থিৰ হৈ গ'ল। আৰু নিৰ্গুণবাদী শুকদেৱ যেতিয়া সেই স্থানৰ পৰা গুচি গ'ল, তেওঁ গংগাৰ পাৰত পূব বন পাৰিলে আৰু নিশ্চল মনেৰে তেওঁ কি কৰিলে? ঈশ্বৰ সাধনা কৰিলে। আৰু ঈশ্বৰ সাধনা কৰি তেওঁ অচল অটল হ'ল। হে ৰাম চিন্দিল সংশয়, ভৈল ব্ৰহ্মময়, দেহাৰ এৰিলা সংগ, ভৈলন্ত হিয়াত ঈশ্বৰ সাক্ষাৎ, লিংগ দেহা ভৈলা ভংগ। লগে লগে পৰম জ্ঞান উপজিলে, আৰু জ্ঞান উপজাৰ লগে লগে
জ্ঞান উপজাৰ লগে লগে তেওঁ দুটা কথা হ'ল। কি হ'ল? তেওঁ যেতিয়া স্থিৰত কোক বন পাৰি গংগাৰ পাৰত বহিলে, ভগৱানৰ নামকে স্থিৰ কৰি ল'লে, তেওঁ এতিয়া দেহ আৰু আত্মা পৃথক হৈ গুচি গ'ল। তেওঁ আত্মাটো পৰমাত্মাক লগাই দিলে নামৰ জৰিয়তে, আৰু দেহটো মাত্ৰ গাত আছেহে, কিন্তু তেওঁ অনুভৱ কৰিব নোৱাৰে। এই কথাটো কৈছে নিশ্চল, এই কথাটো কৈছে আত্মা বিষয়ত চিত্ত প্ৰৱেশায়া চিন্তত কৃষ্ণৰ চৰণ। তেওঁ যিটো চিত্ত আছিল, যিটো আত্মা আছিল, সেইটো ক'ত প্ৰৱেশ কৰাই দিলে? ঈশ্বৰৰ নামৰ মাধ্যমেদি পৰম ব্ৰহ্ম পৰমাত্মাক বিলীন কৰাই দিলে। নিশ্চল শৰীৰ মনোভৈল থিৰ নতলে প্ৰাণপ্ৰৱণ। তেওঁ শৰীৰটো যে আছে, তেওঁ কেৱল উশাহ নিশাটোহে লৈ আছে, কিন্তু তেওঁ আত্মা যিটো চিত্ৰ, এই চিত্ৰ পৰম ব্ৰহ্মৰ লগত বিলীন কৰাই দিলে। তাৰ পাছৰ ঠাইত কৈছে চিন্দিল সংশয় ভৈল ব্ৰহ্মময় দেহাৰ এৰিলা সংগ। দেহাৰ লগত তেওঁ আৰু সম্বন্ধ নাই। তেওঁ আত্মা চিত্ৰ ভগৱন্তৰ চৰণত বিলীন হৈ গুচি গ'ল। দেহ আৰু আত্মাৰ মাজত কোনো সম্বন্ধ নাই। তাৰপিছত কৈছে ভৈলন্ত হিয়াত ঈশ্বৰৰ সাক্ষাতৰ লিংগ দেহা ভৈল ভংগ। যেতিয়া আত্মাটোৱে ভগৱন্তৰ চৰণত বিলীন হৈ গুচি গ'ল, এই যিটো লিংগ দেহ, এই লিংগ দেহটো ভগ্ন হৈ গুচি গ'ল। আপোনাৰ মোৰো এদিন হ'ব, আপোনাৰ মোৰো এদিন হ'ব। যেতিয়া আমি অন্তিম সময় হ'ব, আমাক যেতিয়া বাহিৰলৈ উলিয়াই নিয়ে, তাৰ আগতেই জীৱ গুচি যায়। মাত্ৰ ধনঞ্জয় বাৰীটো থাকে, তাৰ আগতেই আপোনাৰ দেহৰ পৰা আত্মা বিচ্ছিন্ন হৈ যায়। আত্মা আৰু দেহ পৃথক, এই কথাটো পৰীক্ষিতৰ উপলব্ধি হৈ গ'ল। গুৰুদেৱক আগত কৈছে যে হে গুৰুদেৱ, মই ভাগৱতত এই কথাটো পালোঁ বা বুজি পালোঁ যে আত্মা বেলেগ, দেহ বেলেগ। আৰু এই ভাগৱতত মই একো নেদেখিলোঁ, কেৱল কৃষ্ণৰ নাম, ঈশ্বৰক যে নাম বা ঈশ্বৰৰ নাম যে শ্ৰৱণ কৰিলে গতি পায়, এই কথাটোৱে মোৰ উপলব্ধি হ'ল। আৰু যেতিয়া নিগুণবাদী শুকদেৱে তেওঁ বুজি পালোঁ বুলি ক'লত পৰম আনন্দিত মনে সেই স্থানৰ পৰা গুচি গ'ল। আৰু পৰীক্ষিতেও তেওঁ কোষ আসনত বহি তেওঁ আত্মা পৰমাত্মাৰ লগত বিলীন কৰাই দি তেওঁ লিংগ দেহ ভংগ কৰি দিলে। হে ৰাম আনন্দ সমুদ্ৰে সমূলে মজিলা, গৈল মায়া বন্ধ চিৰি, শুনি চলকায়া যেন তাক প্ৰায় আচন্ত খন ভিৰি। বাপসকল, আইসকল, ঈশ্বৰ বুলি পাবলৈ যাওঁতে, ঈশ্বৰক যে উপলব্ধি কৰিবৰ কাৰণে তাৰ ব্যৱস্থাটো আমি জানিব লাগিব। আমাৰ আগৰ বক্তাজনে কৈছিল যে আজি তাৰিখৰ পৰাই আপোনালোকে ঈশ্বৰক প্ৰাপ্তি কৰক। যদি জীৱনত সকলো বস্তু প্ৰাপ্তিৰ কাৰণে যদি আপোনালোকে তাগিদা কৰিব পাৰে, ঈশ্বৰক পাবৰ কাৰণে কিয় তাগিদা কৰিব নোৱাৰে? এতিয়া ঈশ্বৰক পাব কেনেকৈ? কেনেকৈ ঈশ্বৰক পাব? শাস্ত্ৰই কৈছে, ভাগৱতে কৈছে নাম লোৱা, নাম লোৱা, নাম লৈ আছোঁ, গাই আছোঁ, ঈশ্বৰ প্ৰাপ্তি নহয়। নহয়নে বাৰু? এইটো এটা ডাঙৰ কথা। আমাৰ যিসকল উপৰি পুৰুষ এই ধৰাধাম এৰি গুচি গ'ল, বা বহু বহু সাধনা ভক্তসকল গুচি গ'ল, আমি উপলব্ধি কৰিছোঁনে বা জানিছোঁনে, বা কোনোবা এজনে আমাক এই তথ্য দিছেনে যে তেওঁলোক মুক্তি হৈ গ'ল? এই হিচাপটো কাৰ লগত আছে? আমাৰ কৃপালু শংকৰ গুৰুজনাই হওক বা মাধৱ মহাপুৰুষজনাই হওক বা তেওঁলোকৰ লগত সংগতি ৰাখি যিমানসকল সাধক পুৰুষ এই ইহলীলা এৰি গুচি গ'ল, আমাৰ সেই তথ্যবিলাক আছেনে ক'ৰবাত? বোলে হয়, তেওঁলোকে মুক্তি পালে, চোৱা হৌ বৈকুণ্ঠত আছে, কৈছেহে, নহয়নে বাৰু? গতিকে যে ঈশ্বৰক পাবৰ কাৰণে কেনেকৈ পাম আমি? ঈশ্বৰক কেনেকৈ পাম আমি? এই প্ৰশ্নটো এটা ডাঙৰ কথা। এই প্ৰশ্নটো কাৰ হৈছিল জানেনে? আকবৰৰ। বীৰবলৰ কাহিনী শুনিছেনে? আকবৰ বীৰবল। আকবৰে এই কথাটো জানিবৰ মন গৈছিল। মোৰ এদাই হ'ব আইসকল, এৰিম আৰু খুব 10 মিনিট আপোনালোকৰ মাজত থাকিম। আকবৰে এই প্ৰশ্নটো সুধিছিল বীৰবলক। বীৰবলক সোধা নাছিল। আকবৰৰ ৰাজসভাত পঞ্চৰত্ন আছে, 5জন মহাপণ্ডিত আছে। পণ্ডিতসকলক সুধিলে যে তোমালোকক মই দৰমহা দি ৰাখিছোঁ, তোমালোকে মোৰ ৰাজ্যৰ ৰত্ন, মোৰ এটা প্ৰশ্ন উদয় হৈছে, দুটা প্ৰশ্ন উদয় হৈছে, তোমালোকে ক'ব লাগে যে ভগৱান কেনেকৈ পায় আৰু ভগৱানৰ কাম কি? এতিয়া সেই পঞ্চৰত্নই কেনেকৈ ক'ব নোৱাৰে। বহু ধৰণৰ চিন্তা কৰিলে, বহু ধৰণৰ ব্যৱস্থা দিলে, কিন্তু ৰজা সন্তুষ্টিত নহয়। সদায় আকবৰৰ প্ৰশ্নবিলাক বীৰবলে উত্তৰ দিয়ে। বীৰবল এটা বুদ্ধিসম্পন্ন লোক। এইবাৰ বীৰবলক মাতি আনিলে। বীৰবল, মই এই প্ৰশ্ন দুটা সুধিলোঁ, কিন্তু মোৰ পঞ্চৰত্নই ক'ব নোৱাৰিলে। তুমিতো মোৰ প্ৰত্যেক প্ৰশ্নৰ উত্তৰ দি আহিছা, আজিও দিব লাগিব যে ভগৱান কেনেকৈ পোৱা যায় আৰু ভগৱান ক'ত থাকে আৰু কেনেকৈ কি কাম কৰে। তো বীৰবলে কি জানে? বীৰবলে সদায় চতুৰ বুদ্ধিৰে প্ৰশ্নবিলাকৰ উত্তৰ দিয়ে। তো বীৰবল চিন্তিত হৈ গ'ল।
ৰজাই ক'লে বীৰবল তোমাক মই এসপ্তাহ সময় দিছোঁ, চিন্তা নকৰিবা, এসপ্তাহৰ পাছত তুমি মোক এই প্ৰশ্নৰ উত্তৰ দিবই লাগিব। যদি নিদিয়া আকবৰৰ সিদ্ধান্ত, যদি উত্তৰ দিব নোৱাৰে কাটি দিব। এবাৰ বীৰবল চিন্তাত পৰিল, ঘৰলৈ গ'ল, চিন্তা কৰি আছে। বীৰবলে প্ৰশ্নৰ উত্তৰ নাজানে, এবাৰ যে মৃত্যু তেওঁ নিশ্চিত। আগৰ কিবাৰত যিমানবিলাক প্ৰশ্নৰ উত্তৰ দিছিল চতুৰালিৰ ক্ষেত্ৰত তেওঁ বাচি গৈছিল, এইবাৰ কিন্তু তেওঁ সেই ব্যৱস্থাটো নাই। এতিয়া ভগৱান কেনেকৈ পোৱা যায়, এতিয়া তেওঁ কেনেকৈ ক'ব, ভগৱানৰ কাম কি কেনেকৈ ক'ব? চিন্তা কৰি আছে। তেওঁ পুত্ৰ সন্তানে দেখিছে দেউতাকৰ এনেকুৱা মনত কিয় চিন্তা আহিছে। দেউতাকক সুধিলে যে দেউতা কিবা অসুখ হৈছে নেকি, তুমি যে চিন্তিত হৈ থাকা, কোৱা। দেউতাকে নকয়। অৱশেষত পুত্ৰৰ অনুৰোধত ক'বলৈ বাধ্য হ'ল যে মোক আকবৰে এনেকুৱা এটা প্ৰশ্ন সুধিছে যিটো প্ৰশ্নৰ উত্তৰ মোৰ লগত নাই, আৰু এই প্ৰশ্নটোৰ উত্তৰ যদি মই দিব নোৱাৰোঁ তেন্তে মোক ৰজাই কাটি পেলাব। তেতিয়া পুত্ৰটোৱে ক'লে যে পিতৃ চিন্তা কৰিব নালাগে, সেই প্ৰশ্নৰ উত্তৰ মই দিম। তুমি দিবা? ইমান সহজ, সৰু ল'ৰা? অঁ বোলে মই দিম। তুমি ভালকৈ ভাবি চাইছানে? ৰজাইতো তোমাক প্ৰাণদণ্ড দিব। বোলে হ'ব, মই উত্তৰ দিম। কিন্তু বীৰবলৰ মনলৈ অলপ আনন্দ আহিল, অন্ততঃ পুতেকে বুজি পাইছে। এসপ্তাহৰ পাছত ৰাজসভালৈ গ'ল, মহাৰত্ন বহি আছে, সমস্ত ৰাজসভাত পাৰিষদসকল বহি আছে। আকবৰ মনত আনন্দিত যে বীৰবলে নিশ্চয় আনৰ বা আগৰ দিনৰ নিচিনাকৈ সঠিক সংবিধান আনিব। বীৰবল গ'ল, বীৰবলক সুধিলে, বোলে বীৰবল আহা বহা, মোৰ প্ৰশ্নৰ সংবিধান আনিছানে? বোলে মহাৰাজ, আপুনি যিটো প্ৰশ্ন সুধিলে এই সামান্য প্ৰশ্নটোৰ উত্তৰ মই দিব লাগে বুলি মই ভবাই নাই। মোৰ সৰু ল'ৰাটোৱে এইটো প্ৰশ্নৰ উত্তৰ দিব। বোলে বীৰবল, তুমি কি কথা কৈছা? যি পঞ্চৰত্নই এনে প্ৰশ্নৰ উত্তৰ দিব পৰা নাই, তোমাৰ সেই সৰু সন্তানটোৱে এই প্ৰশ্নৰ উত্তৰ দিব? তুমি মোৰ লগত কি ধেমালি কৰিছা? নহয় বোলে মহাৰাজ, এই সামান্য প্ৰশ্নৰ উত্তৰ মই দিব লাগে বুলি মই অনুভৱ কৰা নাই, মোৰ সৰু ল'ৰাটোৱে দি দিব। বোলে মাতা তেওঁক। মাতিলে, মাতি আহি সেই দলিচাতে বহিবলৈ দিলে। সৰু ল'ৰা বহিলে। আকবৰ হাত খলপীয়া সিংহাসনত বহি আছে। ল'ৰাটোক সুধিলে, এই ল'ৰা, তই বুজি পাইছনে কি কৈছোঁ? বোলে বুজি পাইছোঁ মহাৰাজ। তোৰ দেউতাই কৈছেনে মই সোধা প্ৰশ্নটো কি? বোলে কৈছে। পাৰিবিনে উত্তৰ দিব? বোলে পৰা যাব। ক তেন্তে। তেতিয়া সেই সন্তানটোৱে আকবৰক এটা প্ৰশ্ন কৰিছে যে মহাৰাজ, মই আপোনাক দুটা কথা সুধিব পাৰোঁনে? বোলে সোধা। এই যে মই যে আপোনাৰ ৰাজসভালৈ আহিছোঁ, আনকালে মই আহিছোঁ নি? বোলে নাই আহা, এইবাৰ মই প্ৰথম আহিছোঁ। আপোনাৰ ৰাজসভাত যদি কোনোবা লোক নতুনকৈ আহে তেওঁক আপুনি কি বুলি জ্ঞান কৰে? বোলে অতিথি। তেন্তেতো মই আজি অতিথি। তেওঁ অতিথিক আপুনি শুশ্ৰূষা কৰেনে নকৰে? বোলে কৰোঁ। তেতিয়া মোকতো আপুনি শুশ্ৰূষা কৰিব লাগে। অঁ, তোমাক শুশ্ৰূষা কৰিম, তুমি সৰু ল'ৰা কি খাবা? বোলে গাখীৰ খাম। গাখীৰ আনক। গাখীৰ আনিলে, শুশ্ৰূষা কৰিলে। গাখীৰ বাতি লৈ সেই বীৰবলৰ সন্তানটোৱে মাৰি এডালে গাখীৰখিনি লৰাই আছে, ঘুটি আছে। আকবৰৰ উঠিছে খং। বীৰবল, তুমি কি সন্তান আনিলা? মোৰ প্ৰশ্নৰ উত্তৰ নাই দিয়া। তেওঁ গাখীৰখিনি খাবলৈ দিলোঁ, তেওঁ অতিথি আপ্যায়ন কৰিব লাগে বুলি ক'লে। এতিয়া আকৌ গাখীৰখিনি তেওঁ নাখায়, ঘুটি আছে। তেওঁ মোৰ প্ৰশ্নৰ উত্তৰ দিয়া নাই। তেতিয়া ল'ৰাটোক ক'লে যে তুমি এই গাখীৰখিনি কিয় ঘুটি আছা? তেতিয়া সেই সন্তানটোৱে আকবৰৰ মহাৰাজাক সুধিছিলে যে হে মহাৰাজ, বোলে ঘিউ ক'ত পায়? বোলে ঘিউ ক্ৰীমৰ পৰা হয়। ক্ৰীম কেনেকৈ বনে? বোলে গাখীৰৰ পৰা বনে। গাখীৰৰ পৰা কেনেকৈ? বোলে গাখীৰখিনি ঘুটিব লাগিব। গাখীৰ মথন কৰিলে ক্ৰীম হয়, ক্ৰীম মথন কৰিলে ঘিউ হয়। তেতিয়াহ'লে হে মহাৰাজ, আপোনাৰ প্ৰথম প্ৰশ্নৰ উত্তৰ দিয়া হৈছে। বোলে কেনেকৈ? ঈশ্বৰক পাবলৈ হ'লে সৰ্বদা ভগৱন্তৰ নাম মন্থন কৰিব লাগিব। গাখীৰ মন্থন কৰিলে যেনেকৈ ক্ৰীম হয়, ক্ৰীম মন্থন কৰিলে যেনেকৈ ঘিউ প্ৰাপ্তি হয়, আৰু সেই ঘিউ কিন্তু পানীত উপঙি থাকে। গাখীৰ দিলে কিন্তু পানীত মিহলি হৈ যায়। আপুনি ঘিউ পানীত দিবচোন, উপঙি থাকিব। অৰ্থাৎ আকবৰৰ প্ৰথম প্ৰশ্নৰ উত্তৰটো এইটো হ'ল, ঈশ্বৰক পোনপটীয়াকৈ পোৱা নাযায়, সাধুৰ সংগত মন্থন কৰিব লাগিব। মন্থন কৰোঁতে 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 আপোনাৰ আজি পৰীক্ষিতৰ যি ব্যৱস্থা যে হে গুৰুদেৱ, মোৰ মনৰ মল দূৰ হ'ল,
মোৰ মনৰ আন্ধাৰ দূৰ হ'ল, মোৰ ক্লেশ নাইকিয়া হৈ গ'ল, সমস্ত জগতে মই ব্ৰহ্মবাদী দেখিলোঁ, মোৰ দেহ আৰু আত্মা পৃথক হৈ গ'ল। নহয়নে বাৰু? এতিয়া দ্বিতীয় প্ৰশ্নৰ উত্তৰ, দ্বিতীয় প্ৰশ্ন ঈশ্বৰে কি কৰে? তেতিয়া ক'লে, হে মহাৰাজ, আপুনি যিবোৰ প্ৰশ্ন সুধিছে, প্ৰশ্ন কোনে সোধে? শিষ্যহে সোধে গুৰুক, গুৰুৱে উত্তৰ দিয়ে। আপুনি মোক সুধিছে, মই আপোনাৰ প্ৰশ্নৰ উত্তৰ দিছোঁ, মই কি? মই গুৰু হয়নে নহয়? এতিয়া গুৰু স্থান ক'ত? শিষ্য হাত সিংহাসনৰ ওপৰত বহি থাকিব, গুৰু কাৰ্পেটত বহি থাকিব, এইটো কোন দেশৰ নিয়ম? লগে লগে ৰজাই সেই সন্তানটোক নি তেওঁ নামি পেলাই ৰাজসিংহাসনত বহুৱালে আৰু দ্বিতীয় প্ৰশ্নৰ উত্তৰ বিচাৰিলে যে ভগৱানে কি কৰে? ভগৱানে সেইটোৱে কৰে, যিসকল অহংকাৰী লোকে অহংকাৰত মদমত্ত হৈ সাতখলপীয়া সিংহাসনত উঠি যেতিয়া পৰমাৰ্থি তত্ত্ব বুজিবলৈ যত্ন কৰে, তেওঁলোকক ঈশ্বৰে নমাই আনি মজিয়াত বহুৱাই সেই গুৰুক সেই স্থানত বহুৱায়। ঈশ্বৰৰ কাম সিমানেই। ঈশ্বৰে সেইটোকে কৰি আছে। যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অদ্ভুত্থানম অধৰ্মস্য তদাত্মানম সৃজামহ পৰিত্ৰাণায় সাধুশ্ৰম বিনাশায় দুষ্কৃতাম। ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে যুগে। ধৰ্ম সংস্থাপন কৰিবৰ কাৰণে যুগে যুগে সেই অহংকাৰী দুষ্ট দানৱসকলক তেওঁলোকৰ স্থানৰ পৰা নমাই আনি সন্তসকলক সেই উচ্চ আসনত প্ৰদান কৰিছে। গতিকে ভগৱান পোনপটীয়াকৈ পোৱা নাযায়, সাধুৰ সংগত অনুভৱ কৰা হয়। কৃষ্ণ হে ৰাম দ্ৰৱ ভৈল চিত তনু ৰোমাঞ্চিত জৰে নয়নৰ নীৰ অনেক সহস্ৰ সেনা বেহি আছে আন্দোলগ বাজিৰ। লগে লগে পৰীক্ষিতৰ দ্ৰব্ৰ হৈ গ'ল, চিত দ্ৰৱীভূত হৈ গ'ল, আত্মা পৰমাত্মাত বিলীন হৈ গ'ল। কিন্তু পৰীক্ষিতক কোনটো তক্ষকে দংশন কৰে? সমস্ত ৰাজ পৰিয়ালৰ লোকসকলে এটা পৰুৱাও সোমাব নোৱাৰাকৈ তেওঁ কি কৰিলে? বেৰা দিলে। বাজি, বাজি মানে বেৰা। হে ৰাম অস্ত্ৰ শস্ত্ৰ ধৰি প্ৰজা পটুৱাৰী আছে কৰিহি যেন ধ্যান ব্যপ্য ব্যতিৰেকে বাজুৰ ভিতৰে পখিবে ন পাৰে আন। এনেকুৱাকৈ এখন বেৰা মাৰিলে বিপ্ৰসকলৰ বাদে আৰু বেলেগ মানুহক সোমাবলৈ নিদিয়ে। কেনেকৈনো তক্ষকে দংশন কৰিব পাৰে আমিও চাই ল'ম। এনেকুৱা এটা বেৰা দিলে, এনেকুৱা এটা বেৰা দিলে, তাত অকল বিপ্ৰসকলহে সোমাব পাৰিব আৰু কোনো সোমাব নোৱাৰে। কাৰণ কেনেকৈ পৰীক্ষিতে 7 দিনত তেওঁ পৰমায়ু গুচি যায় সকলোৱে চাইছে যে ঋষি সাপ সঁচাকৈ ফলিয়াবনে? হে ৰাম অসংখ্যাত নৌকা পুৰুষাজ কৰি গংগাত বেহিয়া আছে পিম্পৰা পৰ্যন্তে নপাৰৈ পখিবে সিবেলা ৰাজাৰক আছে। গংগাত বহুত নাও পঞ্জীভূত কৰি ৰাখিছে আৰু পৰুৱা এটা সোমাব নোৱাৰাকৈ সেই বেৰা বনাইছে। গতিকে সেই বা বৈষ্ণৱ, ইয়াৰ পাছত খুব সুন্দৰ পাঠ আছে, কেনেকৈনো পৰীক্ষিতক তক্ষকে সোমালে এটা সুন্দৰ কাহিনী আছে। সেইখিনি ক'বলৈ আমাৰ পাছত আমাৰ আই এগৰাকী আহি আছে, খুব সুন্দৰ বক্তা, আপোনালোকে শ্ৰৱণ কৰক, ভাল লাগিব। আমাক আপোনাৰভাৱে মাতি আনি যিকণ সুযোগ আৰু সুবিধা দিলে আমি ধন্য মানিছোঁ। ভাল লাগিলে, বৰম আগ্ৰহে আপোনালোকে যে এই ঈশ্বৰৰ কথা শ্ৰৱণ কৰিলে। সঁচাকৈ অসমৰ বিভিন্ন প্ৰান্তত ভাগৱত গাবলৈ গৈছোঁ, এনেকুৱা পৰিৱেশ বিৰল। এয়া ঈশ্বৰে কৃপা কৰিছে, এয়া ঈশ্বৰে কৃপা কৰিছে। আপোনালোকৰ চৰণত আমি হিত হৈছোঁ। যদি ভৱিষ্যতে ভগৱন্তই আকৌ আমাক সুযোগ আৰু সুবিধা দিয়ে তেন্তে নিশ্চয় আপোনালোকৰ পদৰ ধূলা আমি হিৰত আকৌ ল'বলৈ পাম। সেই আইসকল, মই আইসকলক বেছিকৈ ধন্যবাদ দিছোঁ। ইমান আদৰ সাদৰে ভাগৱত শ্ৰৱণ কৰিছে। নিশ্চয় আপোনালোকৰ হৃদয়ত ভগৱন্ত আহি বিৰাজ কৰিছে। এয়া সঁচাকৈ পৰম সৌভাগ্য দিন, আমাৰো সৌভাগ্য দিন। আপোনালোকক দেখি আমাৰ চকুলো বৈ আহিছে। এয়া ঈশ্বৰৰ কৃপা। আমি এটা পদ আছে মাত্ৰ, সেই পদটি গাই আমি আজি এই ভাগৱত বিৰাম দিম। ইয়াৰ পাছত বক্তা আহিব, খুব সুন্দৰভাৱে ক'ব। আপোনালোকে প্ৰত্যেক দিনে খাই আছে, বৈ আছে, এদিন এৰি দিয়কচোন, ঈশ্বৰৰ কাৰণে অকণমান সময় দিয়কচোন, ধন্য হৈ যাব। আইসকল, বাপসকল, এইখিনি ঘৰলৈ লৈ যাব, লৈ গৈ ঘৰত দিব। গতিকে আপোনালোকৰ আগত ঈশ্বৰৰ কথা কওঁতে যদি কোনোবাখিনিত দম্ভ অহংকাৰ আহিছে, সমস্তখিনি নিজৰ সন্তান বুলি ভাবি আমাক কৃপা কৰিব, তেতিয়াহে ভগৱন্তই কৃপা কৰিব। এই কথা কৈ আমি এটি পদৰ পাছতে আজিলৈ ভাগৱত ইমানতে বিৰাম দিম। কৃষ্ণ বা এই পাছ খাই গ'ল।
অঁ আপুনি আহিলে কৃষ্ণ মই গাইছোঁ বাৰু হে ৰাম দেৱ ঋষি ব্যাস বশিষ্ঠ প্ৰমুখ্যে অনেক ঋষি সহস্ৰ ৰাজা কবেহিয়া বহিয়া সন্ত হৰি কস্ম ৰিয়জস সকলো ঋষিয়ে পৰীক্ষিতৰ আশে পাশে বহি বেৰি আছে কেনেকৈনো পৰীক্ষিতৰ আত্মা 7 দিনৰ পাছত ওলাই যায় কৃষ্ণ উপদেশখন ন উপদেশখন কৰি পঢ় আপুনি পঢ় উপদেশখন পঢ় মই ক'ম হয় নি কৃষ্ণ বাপে কৈছে উপদেশ অকণমান আছে উপদেশখন গায়ে আমি সামৰি দিম অকণমান আছে নহয় জানো কষ্ট পাইছে নি বাৰু হ'ব কৃষ্ণ হে ৰাম শুনিও কহবাহদ মহাভাগৱত পদ হৰিক নকৰা আৱে হেলা মাধৱ বান্ধৱ বিনে সহায় নাহিকে আন সিটো প্ৰাণ পয়ানৰ বেলা খুব ধুনীয়া কথা এটা কৈছে আমাৰ প্ৰাৰ্থনাটো বাবাই সেইটো হ'ব লাগে যদি অন্তিম সময়ত ভগৱন্তৰ নাম যদি প্ৰাণ পয়ানৰ সময়ত যদি কেনেবাকৈ কৃষ্ণ নাম আপোনালোকে উচ্চাৰণ কৰি যদি এই ইহ সংসাৰ এৰিব পাৰে তেন্তে নিশ্চয় আপোনাহক একোজন সাধক হ'ব ফলস্বৰূপে মই এজন সাধকক দেখুৱাই দিছোঁ মহাত্মা গান্ধীয়ে অহিংসা নীতিৰে ভাৰতবৰ্ষ স্বাধীন কৰিলে আৰু মহাত্মা গান্ধীক মহাত্মা বুলি কৈছে কোনে দিছে বিনোৱাজী বাবাই আৰু মহাত্মা গান্ধীৰ নাতিয়েক মনুক এদিন মহাত্মা গান্ধীয়ে কৈছে মনু তই মোক মহাত্মা বুলি নকবি আৰু ৰাইজকো কৈ দে যে মোক মহাত্মা বুলি ক'বলৈ মনা কৰি দে মহাত্মা বুলি মোক কবি সেইদিনা যিদিনা মই মৃত্যুৰ সময়ত যদি মই ৰাম নাম লৈছোঁ ৰাম বুলি উচ্চাৰণ কৰি যদি অন্তিম সময়ত মই এই দেহা এৰিম সেইদিনা তহঁতি মহাত্মা বুলি কবি আৰু যদি মই মহাত্মা সেই নামৰ পৰিৱৰ্তে মোৰ ৰাজ্য মোৰ ধন মোৰ টকা মোৰ পৰিয়ালৰ কথা যদি চিন্তা কৰি মৰোঁ তেন্তে মোক দুৰাত্মা আৰু মোৰ মুখত থুইয়েই দিবি এতিয়া মোক জীৱনতে মহাত্মা বুলি নকবি মোক মহাত্মা বুলি সেইদিনা কবি যিদিনা মোৰ মৃত্যু হ'ব আৰু তেওঁ দেহৰক্ষী নাথৰাম গডছে যেতিয়া তেওঁ গুলিয়াই দিলে হে ৰাম বুলি কৈ তেওঁ ঢলি পৰিলে তাত থকা সকলো লোকে সেই শব্দ শুনিছে আজিও যদি আপোনালোকে দিল্লীলৈ যায় মহাত্মা গান্ধীৰ সেই সমাধিত হে ৰাম বুলি লিখা আছে আজি আপুনি ময়ো এটা সিদ্ধান্ত লওঁ আমি কোন নাম উচ্চাৰণ কৰি পেলাই অন্তিম সময়ত যাত্ৰা কৰিম আৰু সেই নামেৰে আপোনাৰ সমাধিত লিপিবদ্ধ হওক মই গভীৰ কথা কৈ আছোঁ অন্তিম সময়ৰ কাৰণে আমি এই জল্পনা কল্পনা অন্তিম সময়ত যদি আমি হে ৰাম হে কৃষ্ণ হে হৰি বুলি কৈ যদি আমি গুচি যাব পাৰোঁ আপুনি এজন মহাত্মা আপুনি যে সাধক এই জগতত আপুনিয়ে পৰিচয় দি থৈ যাব লাগিব আপোনাৰ নাম ক'তো তেনেকুৱা এখন কিতাপ নাই যে এই সাধুসকলেই গতি পাইছে বুলি আজি মহাত্মা গান্ধীয়ে হে ৰাম বুলি গতি কৰাৰ কাৰণে তেওঁ সমাধিস্থানত হে ৰাম বুলি লিখা আছে আৰু বিনোৱাজী বাবে দয়া আৰু কৰোণাময় সত্যম শিৱম সুন্দৰম বুলি লিখা আছে তেওঁ দয়া আৰু কৰোণাৰ গুণেৰে সমস্ত ভাৰতবৰ্ষত অহিংসা নীতি গান্ধীবাদেৰে কৰিছিল এই কথাটো কৈছে যে শুনিওক সবাহদ মহাভাগৱত পদ হৰিক নকৰা আৱে হেলা মাধৱ বান্ধৱ বিনে সহায় নাহিকে আন সিটো প্ৰাণ পয়ানৰ বেলা এই ঘোষাপাখীৰ লগত সংগতি ৰাখি কৃপালো মাধৱ মহাপুৰুষে ইমান ধুনীয়া ঘোষাপাখি গাইছে মধুৰী পুৰাম ৰঘুপতি তুমি ভকতৰ নিজ গতি তোমাৰ চৰণে শৰণ কৰিলো হাৰ দয়া কিলদা নমো দেৱ দিন দুখ হাৰি কিল দামোদৰ প্ৰভু
আমি দূষিত চৰণে কৰায় উদ্ধাৰ হে কৃষ্ণ তজো পাদ পদ্ম পঞ্জৰ ভিতৰে মোৰ মন ৰাজহংস পক্ষী ঠাকুক প্ৰভু সৰ্বদা প্ৰাণপয়ানৰ সময়ত কফবাত পিত্ত আদি যত কণ্ঠ নিৰোধনে স্মৰণ তোমাৰ কথা কণ্ঠ নিৰোধনে স্মৰণ তোমাৰ এইকণ প্ৰাৰ্থনা যদি আমাৰ হয় যে সেই দিন এটা আহিব কফ পিত বাত কফ মানে হ'ল আমি যিটো কাহি থাকোঁ পিত মানে হ'ল গেষ্ট্ৰিক আৰু বাত মানে হ'ল আমাৰ যেনেকৈ বহিলে উঠিব নোৱাৰোঁ আঁঠুৰ বিষ এই তিনিটা বেমাৰে আমাক আগুৰি ধৰিব আজি যেনেকৈ আপোনাৰসবৰ আগত আমি ভাগৱত কৈ আছোঁ আপোনাৰভাৱে যেনেধৰণে শ্ৰৱণ কৰিছে এদিন সেইখিনি আমাৰ ৰোধ হৈ যাব আমি প্ৰাৰ্থনা সেইটোৱে হ'ব লাগে হে প্ৰভু সেই সময়ত যদি তুমি কেনেবাকৈ তোমাৰ নামটো যদি মনত পেলাই দিয়া যাতে তোমাৰ নামটো স্মৰণ কৰি যাতে এই ইহকাল এৰি যাব পাৰোঁ কণ্ঠ নিৰোধনে স্মৰণ তোমাৰ কথা আজি যেনেকৈ ভাগৱত কৈ আছোঁ সেইদিনা মই তেনেধৰণে ক'ব নোৱাৰিম বা আপোনালোকে আজি যেনেধৰণে একান্তভাৱে শ্ৰৱণ কৰিছে সেইদিনা আপোনালোকে কাণেৰে নুশুনিবও পাৰে গতিকে হে প্ৰভু হে দয়াশীল হে কৰোণাময় তুমি মোক এক বিন্দু কৃপা কৰা যাতে সেই সময়ত তোমাৰ নাম যদি মোক কেনেবাকৈ স্মৰণ কৰি দিয়া মই ধন্য হৈ যাম এইটোৱে আমাৰ শ্ৰেষ্ঠ প্ৰাৰ্থনা হে ৰাম ভাৰত ভূমিত লভি দুৰ্লভ মনুষ্য জন্ম আৰু বিশেষত কলিকাল শৰীৰ নামক মাত্ৰ জীৱায়ে বুলিবে লাগে এতেকে পাপৰ বুন্দামাল যিটো প্ৰাণ বন্ধু হৰি হৃদয়তে আছা তাংক মনেহে কৰিবে লাগে হেব কৰা কৰোণাহি হানি এতেকতে পদ্ম পানী সুন্ত তুষ্ট দেৱ তাৰো দেৱ হেন সময়ত যিটো নটৰে সংসাৰত তাপ তাত পৰে নাহি ভাগ্যহীন সিটো আপোনাক বঞ্চয় চিত নিযাতনা সঞ্চয় নুখুজিল যমৰাই হৰিণ হে দয়াশীল দেৱ পাৱে পৰি কৰোঁ হেব কৰা কৃষ্ণ অগতিৰ গতি সংসাৰ চক্ৰত কৰ্ম বিপাকে ভ্ৰমন্তে মূৰ তজু পাৱে নচাৰো কমতি কিংকৰৰো কিংকৰে ক তোমাৰেহে হৈবু হৰি মূৰ মুখে নচাৰো ক নাম কৰা কৃষ্ণ হেন দায়া তেবেহে নিস্তৰো মায়া নিৰন্তৰে বোলা ৰাম ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ সমস্ত জনকে নাম নাম যাতে মুখৰ পৰা নুগুচে নেৰে এই কথাটো আমাক কৃপালু শংকৰ গুৰুজনে উপদেশৰ মাধ্যমেদি বুজালে এই সময়কণ যাতে আমাৰ চিৰযুগমীয়া হৈ থাকক আজি যিমানখিনি আমি উপস্থাপন কৰিলোঁ যদি আপোনালোকে গ্ৰহণযোগ্য বুলি নাভাবে এৰিব দুখ নধৰিব যদি গ্ৰহণযোগ্য বুলি ভাবে এইখিনি আমাৰ জীৱনশৈলীত পৰিয়ালত যদি কেনেবাকৈ আমি প্ৰয়োগ কৰি দিব পাৰোঁ নিশ্চয় আজিৰ দিনটো আমাৰ সাৰ্থকতা আহিব সমস্তজনৰ চৰণত সেৱা নিবেদি আজি আমি এই ভাগৱত বিৰাম দিছোঁ আমাৰ আইগৰাকী আহিছে খুব সুন্দৰ ব্যাখ্যা দিয়ে ভক্তিস্বৰূপাই তেখেতৰ পদ্মমুখৰ দ্বাৰা আপোনালোকে শ্ৰৱণ কৰক যথেষ্ট আপোনালোকে সময় বহিছে আৰু বহি থাকিব পাৰিব নোৱাৰে অকণমান উঠি আহিলেও বাৰু বেয়া নহয় কিন্তু আইগৰাকীয়ে সুন্দৰভাৱে ক'ব অপৰাধখিনি মাৰ্জনা কৰিব দেই কৃষ্ণ কৃষ্ণ